শিক্ষকতাৰ নামত চূড়ান্ত কলংক ইতৰৰ প্ৰাণীৰ দৰে আচলতে কণ কণ ছাত্ৰ ছাত্ৰীক প্ৰহাৰ কৰিছে এইজন উদন্ত আৰিফুল ইছলামে আৰু এইজন কেনেদৰে আচলতে শিক্ষাৰ দৰে এটা মহান বৃত্তিত তেওঁ জড়িত হ'ল ই আজি তাৰিখত নিশ্চয় চিন্তনীয় বিষয় আৰু মই সামগ্ৰিক দৃশ্য দেখুৱাইছোঁ। এয়া হৈছে মথুৰাপুৰ বাগিচা প্ৰাথমিক বিদ্যালয় আৰু প্ৰাথমিক বিদ্যালয়ৰ এগৰাকী শিক্ষক উদন্ত শিক্ষক বুলি মই কৈছোঁ কাৰণ এইগৰাকী শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত তেওঁ জড়িত হৈ পৰা কোনো যোগ্যতা নাই যিহেতু নেকি তেওঁ কণ কণ ছাত্ৰ ছাত্ৰীক আচলতে ইতৰৰ প্ৰাণীৰ দৰে তেওঁ প্ৰহাৰ কৰিছে যিটো দৃশ্য আবদ্ধ হৈ পৰিছে চি কেমেৰাত আৰু চি কেমেৰাত আবদ্ধ হোৱা দৃশ্যসমূহ আমি ইতিমধ্যে ND24 জৰিয়তে বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰিছিলোঁ আৰু শেষতীয়াকৈ আমি যদি চাওঁ বিদ্যালয়ৰ চৌহদত ইতিমধ্যে অভিভাৱকসকল আহিছে আচ্ছা নেতৃবৃন্দ আহিছে আৰু যথেষ্ট ৰাইজ উপস্থিত হৈছে। এই ক্ষেত্ৰত আচলতে জিলা শিক্ষা বিষয়াই শিক্ষকগৰাকীক কেনেদৰে ব্যৱস্থা গ্ৰহণ কৰিব এইদৰে উদন্ত শিক্ষক আৰিফুল ইছলামক কেনেদৰে ব্যৱস্থা গ্ৰহণ কৰিব কেনেদৰে নাকি লগাব আচলতে পৰৱৰ্তী সময়তে লক্ষণীয় হ'ব। মূৰত আচ্ছা নেতৃত্ব আছে আপোনাৰ ওচৰলৈ গৈছোঁ। প্ৰথমতে আপোনাৰ প্ৰথমটো প্ৰতিক্ৰিয়া আচলতে শিক্ষকতাৰ দৰে এটা পবিত্ৰ বৃত্তিত এইজন উদন্ত শিক্ষক ব্ৰতী হৈ কণ কণ ছাত্ৰ ছাত্ৰীক ইতৰৰ প্ৰাণীৰ দৰে ব্যৱহাৰ কৰিছে নিৰ্মমভাৱে প্ৰহাৰ কৰিছে গোটেই বিষয়টো আচলতে উদ্বেগজনক কি ক'ব? হয় আমি দেখিছোঁ যোৱাকালিৰ পৰা এই ভিডিঅ'ত এজন শিক্ষক আৰু ছাত্ৰৰ মাজত যিটো সম্পৰ্ক থাকে সেই সম্পৰ্কটো একেবাৰে নিন্দনীয় বুলি ক'ব পাৰি শিক্ষকজনৰ ওপৰত। কাৰণ এজন ছাত্ৰক যেনেকৈ প্ৰহাৰ কৰিছে আৰু এজন ছাত্ৰীক যেনেকৈ মানে মাৰিছে আপোনালোকে ভিডিঅ'ত সকলোখিনি দেখিব পাইছে। আমি দেখাৰ লগে লগে আমি একশ্যন ল'ব লাগিছিলে। আমি যোৱাকালি জিলা আয়ুক্ত চৰাইদেউ জিলা আয়ুক্ত নেহা যাদৱ ডাঙৰীয়ানী বাইদেউক আমি যেনেকৈ স্মাৰক পত্ৰ দিছোঁ তেওঁ অতি শীঘ্ৰেই যোৱাকালি নিশা তেওঁক এৰেষ্ট কৰিছে। সেইকাৰণে আমি অসম ছাত্ৰ সন্থাই আৰ্টছৰ তৰফৰ পৰা চৰাইদেউ জিলা আৰক্ষী প্ৰশাসনক ধন্যবাদ জনাইছোঁ। আৰু এজন এনেকুৱা শিক্ষক যিটো নেকি মানসিকভাৱে বিকাৰগ্ৰস্ত আপোনালোকে দেখিছে সেইজন শিক্ষক আমি এই মথুৰাপুৰ বাগিচা প্ৰাথমিক বিদ্যালয়ৰ পৰা আমাক নেলাগে এনেকুৱা বিকাৰগ্ৰস্ত শিক্ষকক আমাক নিলম্বিত কৰিব লাগে চিধা কথা। আমি সেইটোৱে দাবী জনাইছোঁ আৰু শিক্ষা বিভাগকো কৈছোঁ। আৰু ইনস্পেক্টৰ ছাৰ আমাৰ আহি আছে এতিয়া শিক্ষা বিভাগৰ তেওঁকো আমি দাবী জনাইছোঁ এজন এনেকুৱা শিক্ষক আমাক নেলাগে আমাৰ মথুৰাপুৰ চাহ বাগিচা স্কুলত। গ্ৰেপ্তাৰ কৰি আটক কৰি সোধা পোছা কৰি শিক্ষকগৰাকীক এৰি দিবনি এনে এটা প্ৰসংগ আহিছে। এই ক্ষেত্ৰত আচলতে কঠোৰৰ পৰা আপোনালোকে শাস্তি দাবী কৰিব শিক্ষকগৰাকীৰ বিৰুদ্ধে? হয় আমি যদি তেনেকুৱা হ'লে আমি অসম ছাত্ৰ সন্থাই আমি আন্দোলন কৰিবলৈ বাধ্য হ'ম কাৰণ আমি তেনেকুৱা শিক্ষক আমি বিচৰা নাই ইয়াত আৰু আমাক নালাগে। আচলতে এয়া আছিল তেওঁলোকৰ মন্তব্য। এটা কথা ক'ব লাগিব যে আচলতে শিক্ষক আৰু ছাত্ৰৰ যি পবিত্ৰ সম্বন্ধ এই সম্বন্ধটোক আচলতে এইজন উদন্ত শিক্ষকে কলুষিত কৰি তুলিলে নেকি এনে এটা প্ৰশ্ন উত্থাপিত হৈছে। আৰু মই পুনৰবাৰ সামগ্ৰিক দৃশ্য দেখুৱাবলৈ এই বিদ্যালয় চৌহদৰ মই ভিডিঅ' জানিছোঁ অনুৰোধ জনাইছোঁ। এনেদৰে আচলতে ভিতৰত আচলতে কণ কণ ছাত্ৰ ছাত্ৰীসকল আছে বাহিৰত কিন্তু অভিভাৱক আৰু যি আস্থা নেতৃত্ব আছে আচলতে এইজন শিক্ষক ইতিমধ্যে আমি যদি কওঁ কালি নিশাই আচলতে যি উদন্ত শিক্ষক আৰিফুল ইছলামক ইতিমধ্যে চৰাইদেউ জিলা আৰক্ষীয়ে আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে। আৰু গোটেই বিষয়টোৰ সন্দৰ্ভত মই আৰু এগৰাকী উপস্থিত আছে আপোনাৰ পৰা জানিব চেষ্টা কৰিম গোটেই বিষয়টো কি হৈছে আচলতে যিটো সময়ত শিক্ষক আৰু ছাত্ৰৰ যিটো পবিত্ৰ সম্বন্ধ এই সম্বন্ধটোক আজি এইজন উদন্ত শিক্ষকে কলুষিত কৰি তুলিলে কি ক'ব? তাকে আমি মানে ইংৰাজীত কথা এষাৰ আছে যে স্কুল ইজ আৱাৰ টেম্পল আৰু টিচাৰ ইজ আৱাৰ গড। ছাত্ৰ ছাত্ৰীয়ে স্কুলখনক বিদ্যালয়খনক মানে মন্দিৰ বুলি ভাবে আৰু টিচাৰসকলক শিক্ষকসকলক ভগৱান বুলি ভাবে। কিন্তু সেই ভগৱানে আজি এই ছাত্ৰ ছাত্ৰী কণ ছাত্ৰ ছাত্ৰীক অসুৰৰ দৰে আচৰণ কৰি তেওঁলোকক মানে নিৰ্মমভাৱে প্ৰহাৰ কৰি সেই ছাত্ৰীগৰাকীৰ হয়তো জীৱনেই গ'লহেঁতেন যদি আমি সময়মতে যদি CCTV ফুটেজ আমি যদি ধৰা নেপালোহেঁতেন আমি যদি ৰাইজৰ মাজত মেলি নিদিলোহেঁতেন তেতিয়াহ'লে হয়তো ছাত্ৰীগৰাকীৰ জীৱন গ'লহেঁতেন যদি এই শিক্ষকজনে আৰু এনেকুৱা ধৰণৰ ভাবুকি প্ৰদান কৰে ছাত্ৰ ছাত্ৰীসকলক যে তেওঁৰ কথা কোনো কাকো ক'ব নোৱাৰিব। CCTVৰ কেমেৰা ওপৰফালে মুভ কৰাই দিয়ে যাতে তেওঁৰ কৰ্মকাণ্ডবোৰ ধৰা নপৰক। এনেকুৱা ধৰণৰ ছাত্ৰ ছাত্ৰীসকলক গা মালিচ কৰাই ভৰিৰে গুৰিয়াই তাৰপাছত এজন ছাত্ৰক তেওঁ খিৰিকীৰ মানে ওপৰ মহলাৰ পৰা তললৈ পেলাবলৈ চেষ্টা কৰিছে। গতিকে এনেকুৱা দানৱ প্ৰকৃতিৰ শিক্ষকক আমি পাঠদান কৰা কথাটো ভাবিবই নোৱাৰোঁ। গতিকে শিক্ষা ব্যৱস্থাটো আচলতে শিক্ষামন্ত্ৰীয়ে কেনেদৰে চলাইছে তেওঁলোকে আজি নিজে চাই লওক। আৰু সোণাৰী শিক্ষাখণ্ড মই এটা কথা স্পষ্ট কৰি দিব বিচাৰোঁ সোণাৰী শিক্ষাখণ্ডত যিকোনো শিক্ষকৰ বিৰুদ্ধে অভিযোগ দিলে ব্লক অফিচত কি হয়? একো নহয়, একো ব্যৱস্থা নহয়। আলোচনা কৰি কিবা এটা মেনেজমেণ্ট হয় ফুচফাচ হয় লেনদেন হয় এইটো মানে মেনেজ হৈ যায় এইটো কথা আমি বহুতেই জানো। গতিকে আমি কালি ইয়াত চাই
আজি গধূলি গৈ পিনি জিলা উপায়ুক্ত মহোদয়ক দিয়াৰ পাছতহে এইখিনি মানে ব্যৱস্থা গ্ৰহণ হৈছে। গতিকে আমি এটাই কথা আৰ্টছৰ তৰফৰ পৰা ক'ব বিচাৰিছোঁ যে সেই শিক্ষকজনৰ ওপৰত কঠোৰতকৈ কঠোৰ ব্যৱস্থা ল'ব লাগিব শিক্ষা বিভাগে, আৰু তেওঁক মানে পস্কো আইনৰ অধীনত তেওঁক গ্ৰেপ্তাৰ কৰি তেওঁক জেললৈ প্ৰেৰণ কৰিব লাগিব। আৰু এইখন স্কুলতো তেওঁ প্ৰৱেশ কৰিব দিয়া নহ'ব, এইটো হুংকাৰ দিছোঁ আৰ্টছৰ ফালৰ পৰা। সেইজন শিক্ষক যদি ইয়াত ভৰিও দিবলৈ আহে অনিৰ্দিষ্ট কালৰ কাৰণে ডাঙৰ তলা এটা ওলমাব লাগিব আৰ্টছৰ তৰফৰ পৰা। এই কথাখিনি আমি কিন্তু স্পষ্ট কৰি দিছোঁ। আচলতে এয়া আছিল তেওঁলোকৰ মন্তব্য। আচলতে এয়াই হৈছে, এনেদৰে আচলতে চলিছে নেকি চৰাইদেউ শিক্ষা বিভাগ, এনেদৰে চলিছে নেকি আচলতে চৰাইদেউৰ যি শিক্ষকৰ তাণ্ডৱ, এইটো তাণ্ডৱ বুলি ক'ব লাগিব, যিটো নেকি ইতিমধ্যে পূৰ্বতেও আচলতে এনেদৰে শিক্ষকগৰাকীয়ে বিভিন্ন সময়ত ছাত্ৰ ছাত্ৰীসকলক পশুৰ দৰে ব্যৱহাৰ কৰি আহিছিল। ওপৰ মহল বা আচলতে তললৈ আচলতে শিক্ষকৰূপী দানৱে আচলতে ছাত্ৰ হওক বা ছাত্ৰী হওক তেওঁলোকক দলিয়াই দিয়া এটা ভাবুকি প্ৰদান কৰিছিল। আৰু এই ক্ষেত্ৰত আচলতে বিভাগীয় কৰ্তৃপক্ষে কেনেদৰে ব্যৱস্থা গ্ৰহণ কৰিব, এইজন শিক্ষকৰূপী দানৱক আচলতে কেনেদৰে ব্যৱস্থা গ্ৰহণ কৰিব, পৰৱৰ্তী সময়তে লক্ষণীয় হৈ পৰিব। হয়, আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।